নমস্কাৰ বন্ধুসকল, ব্লেক মেজিক অথবা কলা যাদুৰ বিষয়ে আপোনালোকে নিশ্চয়কৈ শুনিছে। আপোনালোকৰ আশে-পাশে নাইবা আপোনালোকৰ পৰিয়ালৰ লগত নাইবা আপোনালোকৰ ৰিলেটিভছ বন্ধু বান্ধৱীৰ লগত ব্লেক মেজিক নাইবা কলা যাদুৰ বিভিন্ন কাহিনী আপোনালোকে নিশ্চয়কৈ শুনিবলৈ পাইছে। আৰু আপোনালোকে ব্লেক মেজিকৰ বিষয়ে ইণ্টাৰনেটত চাৰ্চ কৰিলেও পাব যে এজন মানুহে তেওঁৰ শত্ৰু এজনলৈ ব্লেক মেজিকৰ দ্বাৰা সেই মানুহজনৰ জীৱনত ডাউনফল অনাৰ চেষ্টা কৰে। মই অলপ গভীৰভাৱে ইণ্টাৰনেটত ৰিচাৰ্চ কৰাৰ পিছত জানিব পাৰিছোঁ যে ব্লেক মেজিক কৰা মানুহ এজনৰ ওপৰত কেনেধৰণৰ প্ৰভাৱ পৰিব পাৰে। মই আজিৰ এই ভিডিঅ'টোত আপোনালোকক সঠিকভাৱে জনাবলৈ চেষ্টা কৰিম। ব্লেক মেজিকৰ বিষয়ে ৰিচাৰ্চ কৰি মই বিভিন্ন ধৰণৰ থ্ৰেডছ পাইছোঁ আৰু তাৰে কেইটামান থ্ৰেডছ আপোনালোকক মই শ্বেয়াৰ কৰিম যে আৰু হয়তো আপুনি আপোনাৰ জীৱনৰ লগত সেই থ্ৰেডছকেইটা ৰিলেট কৰিব পাৰিব। এতিয়া হয়তো আপোনালোকৰ মনত প্ৰশ্ন আহিব পাৰে যে ব্লেক মেজিক কি নাইবা কলা যাদু কি। যদি মই একেবাৰে সহজভাৱে ক'বলৈ যাওঁ ব্লেক মেজিক মানে কি, ব্লেক মেজিকৰ অৰ্থটো হ'ল ব্লেক মেজিক ইজ মেজিক ৰিলেটেড উইথ ইভিল স্পিৰিট। যদি আপুনি কোনোবা এজন স্পেচিফিক ব্যক্তিৰ জীৱনত ডাউনফল আনিব খোজে নাইবা সেই মানুহজনক যদি আপুনি ছাকচেছফুল হোৱাটো নিবিচাৰে তেন্তে সেই সকলোবোৰ ব্লেক মেজিকৰ দ্বাৰা সম্ভৱ কৰি তুলিব পৰা যায়। কিন্তু চাব গ'লে ব্লেক মেজিক কৰা কিছুমান বিশেষ ব্যক্তি থাকে যাৰ ব্লেক মেজিকৰ বিষয়ে বহুতো বেছি নলেজ থাকে, কিন্তু ব্লেক মেজিকৰ এটা ভয় লগা দিশ আছে। ফৰ এক্সাম্পল, যদি মই কাৰোবাৰ ওপৰত ব্লেক মেজিক কৰোঁ তেতিয়া ব্লেক মেজিক কৰিবলৈ কিছুমান বিশেষ ৰিচুৱেলছ থাকে আৰু যদি ব্লেক মেজিকৰ সেই ৰিচুৱেলছ কৰাৰ সময়খিনিত যদি মোৰ ফালৰ পৰা কিবা সাধাৰণভাৱেও ভুল হয় তেন্তে সেই ব্লেক মেজিকৰ প্ৰভাৱ মোৰ জীৱনত পৰিব নাইবা সেই ব্লেক মেজিকে বেকফায়াৰ মোৰ ওপৰত কৰিব। মই সাধাৰণভাৱে আপোনালোকক বুজাই দিওঁ, যদি মই মোৰ এজন শত্ৰুৰ বেমাৰ হ'বলৈ ব্লেক মেজিক কৰোঁ, সেই ব্লেক মেজিকৰ ৰিচুৱেলছ কৰাৰ সময়খিনিত যদি মোৰ ফালৰ পৰা কিবা সাধাৰণভাৱেও ভুল হয় সেই ব্লেক মেজিকৰ প্ৰভাৱ মোৰ ওপৰত পৰিব নাইবা বেকফায়াৰ মোৰ ওপৰত হ'ব। যিজন মানুহৰ বেমাৰ হ'বলৈ মই ব্লেক মেজিক কৰিম তেন্তে সেই সকলোবোৰ প্ৰভাৱ নাইবা সেই সকলো বেমাৰ লাহে লাহে মোৰ শৰীৰত দেখা দিবলৈ আৰম্ভ কৰিব। আৰু এইবোৰ মই নিজে কোৱা কথা নহয়, এইবোৰ ৰিচাৰ্চ কৰি বিভিন্নজনে ইণ্টাৰনেটত তথ্য সহকাৰে প্ৰকাশ কৰিছে। আৰু মই নিজে ৰিচাৰ্চ কৰি 6টা বিশেষ পইণ্ট পাইছোঁ, যিকেইটা পইণ্ট আপোনালোকে আপোনালোকৰ জীৱনৰ লগত ৰিলেট কৰিব পাৰিব। আৰু আজিৰ এই ফাৰ্ষ্ট পাৰ্টটোত মই 3টা এনেকুৱা বিশেষ পইণ্টৰ বিষয়ে আপোনালোকৰ আগত ক'ম। এই পইণ্টকেইটা যদি আপুনি আপোনাৰ জীৱনত ৰিলেট কৰিব পাৰে তেন্তে কমেণ্ট কৰি নিশ্চয়কৈ জনাব। আৰু ইয়াতে প্ৰথম পইণ্টটো হ'ল ৰেণ্ডম ভইচেছ অফ লাউড লাফিং এণ্ড ক্ৰাইং। কেতিয়াবা আপুনি ক'ৰবাত অকলে বহি আছে নাইবা আপুনি অকলে ক'ৰবাত কিবা নিজান ঠাই এটাত কাম কৰি আছে, তেতিয়া আপুনি হঠাৎ শুনিবলৈ পাই হয়তো কোনোবাই কান্দি আছে নহ'লে কোনোবাই হাঁহি আছে আৰু লাহে লাহে এনেকুৱা আপোনাৰ অনুভৱ হ'বলৈ ধৰে। তেতিয়া আপুনি নিজেই কনফিউজ হৈ যায় এইবোৰ শব্দ ক'ৰ পৰা আহিছে। তেতিয়া আপোনাৰ লাহে লাহে অনুভৱ হ'বলৈ ধৰে, আপোনাৰ মাইণ্ডটোৱে কয় যে এইবোৰ ভ্ৰম আছিলে। আৰু যদি এনেকুৱা বহুত বাৰ হৈছে তেন্তে ইটছ ভেৰি পচিবল আপোনাক কোনোবাই ব্লেক মেজিক কৰি থ'ব পাৰে নাইবা আপোনাৰ ওপৰত কোনোবাই ব্লেক মেজিক কৰাৰ চেষ্টা কৰি আছে। আৰু ব্লেক মেজিকৰ ছেকেণ্ড পইণ্টটো হ'ল হেভিং বেড লাক ইন এভৰিথিং। আপোনাৰ জীৱনত হয়তো কিছুমান এনেকুৱা বন্ধু নাইবা আপোনাৰ ৰিলেটিভছ আছে যিয়ে এনিটাইম কৈ থাকে যে মোৰ ভাগ্যখনেই বেয়া, মই যিটো কাম কৰিব বিচাৰোঁ সেইটো কাম নহয়, মই যিটো কামত হাত দিওঁ সেইটো কাম নহয়, মই চব ফালৰ পৰা আনচাকচেছফুল হৈছোঁ নাইবা মোৰ ডাউনফল ষ্টাৰ্ট হৈছে, মই একো কাম কৰিব নোৱাৰোঁ, একো শান্তিত এটা কামত আগবাঢ়িব নোৱাৰোঁ, মোৰ মাইণ্ডটো কিবা কিবি হৈ থাকে, মোৰ ভাগ্যখনেই বেয়া। এনেকুৱা বিভিন্ন কথা কোৱা আপোনাৰ বন্ধু নাইবা ৰিলেটিভছ আপোনাৰ জীৱনত নিশ্চয়কৈ আছে। কিন্তু ৰিচাৰ্চ কৰি এইবোৰৰ বিষয়ে বিভিন্নজনে তথ্য দিছে যে এইবোৰ ভাগ্যৰ কাৰণে নহ'বও পাৰে, তেন্তে সেই মানুহজন হয়তো ব্লেক মেজিকৰ চিকাৰ হ'ব পাৰে। আৰু এইবোৰ মই কোৱা কথা নহয়, এইবোৰ বিশেষ জ্ঞানী গুণী ব্যক্তিৰ ৰিচাৰ্চ কৰি পোৱা তথ্য আৰু তেওঁলোকে প্ৰকাশ কৰা প্ৰমাণ হোৱা দিয়া তথ্যবোৰৰ পৰাহে মই আপোনালোকক কৈছোঁ। যেতিয়া কোনোবা এজন বিশেষ মানুহ কাৰোবাৰ জীৱনত বহুত বেছি ডাঙৰ শত্ৰু হৈ পৰে, তেওঁক ডাইৰেক্টলি একো কৰিব নোৱাৰিলেও ব্লেক মেজিকৰ দ্বাৰা এইবোৰ কৰিব বিচাৰে, তেনেকৈ যদি ব্লেক মেজিক আৰম্ভ কৰে তেতিয়া সেই মানুহজনৰ ওপৰত এনেকুৱা বিভিন্ন ধৰণৰ সমস্যাৰ সৃষ্টি হোৱা দেখা যায়। আৰু এইটো নকওঁ যে 100% এইটো সত্য যে ব্লেক মেজিক হ'ব পাৰে, কিন্তু এইটো পেলাই দিব নোৱাৰে যে এইটো ব্লেক মেজিক নহ'ব পাৰে। ব্লেক মেজিকৰ থাৰ্ড পইণ্টটো হ'ল হেভিং প্ৰব্লেম উইথ ৰিমেম্বাৰিং ষ্টাফ। মানুহ এজনে লাহে লাহে সকলোবোৰ পাহৰিবলৈ ধৰে, হয়তো ইম্পৰ্টেণ্ট ডেট নাইবা ইম্পৰ্টেণ্ট কাম নাইবা যিকোনো ইম্পৰ্টেণ্ট বস্তু তেওঁ লাহে লাহে কম বয়সতে পাহৰিবলৈ ধৰে। আমি সাধাৰণতে কওঁ যে বুঢ়া হ'লে মানুহৰ স্মৃতিশক্তি হ্ৰাস পায়, কিন্তু কিছুমান কম বয়সতে এনেকুৱা প্ৰব্লেম, বিশেষকৈ এইবোৰ প্ৰব্লেম গাঁৱলীয়া পৰিৱেশ এটাত হোৱা দেখা যায়। কিছুমান কাৰোবাৰ শত্ৰু থাকে নাইবা কাৰোবাৰ কিবা ছাকচেছফুল হোৱাটো নিবিচাৰে, সেনেকুৱা ক্ষেত্ৰত এই কেছবোৰ দেখিবলৈ পোৱা যায়। আৰু ইণ্টাৰনেটত দিয়া তথ্যৰ মতে এইটো মেজৰ প্ৰব্লেম বিভিন্ন ক্ষেত্ৰত বিভিন্ন মানুহৰ লগত দেখা পোৱা গৈছে ব্লেক মেজিকৰ বাবে। যদি তেনেকুৱা ক্ষেত্ৰত যদি তেনেকুৱা কিবা চিটুৱেশ্যন ক্ৰিয়েট হয় তেতিয়া মানুহজনৰ
ইম্পৰ্টেণ্ট কামবোৰ কৰিবলৈ একেবাৰে ইচ্ছা নাযায় নাইবা তেওঁৰ মনটো কমপ্লিট ডাইভাৰ্ট হৈ যায় বেলেগ এটা ফালে, য'ত তেওঁ নিজৰ ইম্পৰ্টেণ্ট কামটোত ফ'কাছ কৰিব নোৱাৰা হয়। আৰু যদি তেনেকুৱা হ'বলৈ ধৰিছে তেন্তে ইটছ ভেৰি পচিবল কি আপোনাৰ লগত ব্লেক মেজিক কোনোবাই কৰিবলৈ চেষ্টা কৰি আছে, নাইবা আপুনি ইতিমধ্যে নাইবা সেই মানুহজন ইতিমধ্যে ব্লেক মেজিকৰ চিকাৰ হৈ পৰিছে। কিন্তু বহুতো ছাকচেছফুল মানুহৰ নাইবা কিছুমান বিশেষ কামত ছাকচেছফুল হ'বলৈ লাগি থকা মানুহৰ মেমৰি বহুত বেছি ষ্ট্ৰং থাকে। আৰু যদি সেই সময়ত সেই মানুহজনৰ কোনোবা শত্ৰু থাকে আৰু তেওঁক যদি ছাকচেছফুল হোৱাটো নিবিচাৰে, তেন্তে সেই মানুহজনৰ মনটো ডাইভাৰ্ট কৰা নাইবা তেওঁৰ মাইণ্ডটোৰ লগত খেলিব পৰা এনেকুৱা ব্লেক মেজিকৰ বিভিন্ন ডাঙৰ ডাঙৰ শক্তি থাকে। আৰু ব্লেক মেজিকৰ দ্বাৰা এইবোৰ সম্ভৱ কৰি তুলিব পৰা যায়। আৰু আজিৰ এই প্ৰথম পাৰ্টটোত মই 3টা পইণ্টৰ বিষয়ে ক'লোঁ, আৰু বাকী 3টা সকলোতকৈ ইম্পৰ্টেণ্ট পইণ্ট মই ইয়াৰ ছেকেণ্ড পাৰ্টটোত আপোনালোকৰ আগত লৈ আহিম। যদি মই আজি কোৱা পইণ্ট 3টাৰ এটা পইণ্টটো আপোনালোকৰ লগত নাইবা আপোনালোকৰ কোনোবা ফেমিলি মেম্বাৰ্ছ নাইবা বন্ধু বান্ধৱীৰ লগত ৰিলেট কৰিব পাৰিছে তেন্তে কমেণ্ট কৰি নিশ্চয়কৈ জনাব। গতিকে আজিলৈ সামৰণি মাৰিছোঁ। ব্লেক মেজিকৰ ছেকেণ্ড পাৰ্টটোত আপোনালোকক সকলোকে লগ পাম বুলি আশা কৰিলোঁ। ধন্যবাদ।